এতিয়াৰ পৰা কি মাতিবা ৰিংকুক ৰিংকু দাদা ময়ো তোমাক কৈছিলো দেখোন ৰিংকু খুৰা বুলি মাতিবলে কি মাতিবা ঠিক আছে ৰিংকু দাদা মাতিবা বোলা ৰিংকু দাদাক কৈ থৈ আহিবা বোলা তুমি কি খাবা এতিয়া ধোচা খাবা বোলা কৈ থৈ আহিবা বোলা বোলা ৰিংকু দাদাক কৈ দিবা বোলা বনাই দিয়া কোৱা বনাই দিয়া দে বুলি নকয় দিয়া বনাই দিয়া কোৱা তই আকৌ ৰিংকু ৰিংকু ক'বলৈ নকবি দেই ৰিংকু মই এটাই বিচাৰোঁ আমাৰ আৰিয়াই যাতে চবকে সন্মান কৰে মৰম কৰে তেতিয়াহে তাই মৰম পাব নহয় জানো মই সৰুৰ পৰাই শিকাইছিলোঁ জানেনে কিন্তু ৰিংকুৰ লগত থাকি থাকি ৰিংকুৱে ৰিংকু ক'বলৈ শিকালে তই কয় বাকী আমাক কেতিয়াও তই বুলি নকয় নহয় আমাকতো তুমি বুলিয়ে কয় বয়সৰ লগে লগে চব শিকি যাব সৰুতে কিছুমান মানুহে আমাৰ আৰিয়াক এই কথাটো লৈও বহুত কৈছিলে আপোনালোকে কি শিকাইছে ছোৱালীজনীক এতিয়াতো শিকি গৈছে ন জয় শ্ৰীৰাম জয় বজৰংবলী কি জয় সময়ৰ লগে লগে মানুহৰ ভাৱ ধাৰণাবোৰ বেলেগ হয় চাবচোন মই আগতে মানুহক বহুত বেছি গুৰুত্ব দিছিলোঁ কিন্তু ভগৱানৰ কথা ইমান ভবা নাছিলোঁ যেতিয়াই মানে পৰিস্থিতিবোৰ চেঞ্জ হ'বলৈ ধৰিলে অকলে অকলে যেতিয়া ঘৰৰ পৰা বাহিৰ হ'লোঁ চাকৰি কৰিলোঁ পৰিস্থিতিৰ সন্মুখীন হ'বলৈ শিকিলোঁ মানুহক চিনি পাবলৈ শিকিলোঁ তেতিয়াৰ পৰা কিন্তু মই ভগৱানকহে বিশ্বাস কৰিবলৈ ল'লোঁ কিয় জানে নিজৰ ওপৰত বিশ্বাস আৰু ভগৱানৰ ওপৰত যদি বিশ্বাস ৰাখে নহয় ভগৱানে কেতিয়াও আপোনাক এৰি নিদিয়ে মানুহে ঠগিব পাৰে কিন্তু ভগৱানে আপোনাক কেতিয়াও নঠগে যোৱাকালিয়ে কথা পাতি থোৱা আছিলে যোৱাকালি বুলিয়ে নহয় মানুহজনে কৈছিলে যে হনুমান মন্দিৰ যাম কিন্তু মানুহজনৰ আশাত থাকোঁতে আমি 11:20 এতিয়া ছোৱালীয়ে মই টমটমত উঠি হনুমান মন্দিৰ গৈছোঁ তেওঁ বোলে টোপনিয়ে পূৰ নহ'ল তেওঁ মানে এনেকুৱা বেছি ভিৰ ভাৰ জেগা হ'লে যাব নিবিচাৰে সেইটো কথা নহয় ন দোকান এখন গ'লেও তাত মানুহ থাকিবই মানে গৈ পিনে চিধা বস্তুটো কিনিব লাগে আহিব লাগে মন্দিৰ গ'লে ডাইৰেক্ট সোমাব লাগে সেৱা কৰিব লাগে সেইটোতো কথা নহয় ন ভগৱানক পাবলৈ হ'লে অপেক্ষা কৰিব লাগিব আমি মানুহবোৰ কেনেকুৱা চাবচোন ভগৱানে আমাক দিয়ে আছে ভগৱানে আমাৰ পৰা কেতিয়াবা লৈছে জানো সেইকাৰণে ভগৱানৰ লগত কেতিয়াও বেইমানি নকৰিব যিখিনি দি আছে ভগৱানৰ বলত পাই আছে আৰু যদি ভগৱানে নিবলৈ হয় নহয় মানুহৰ কিন্তু নিষ্ঠাৰ নাইকিয়া হ'ব সেইকাৰণে ভগৱানলৈ অকণমান সময় হ'লেও উলিয়াব পূজা চূজা কৰি আহিলোঁ 12টাই বাজিলে তাৰপিছত আৰিয়াটো স্কুল যোৱাই নাই স্কুল গ'লেই যদি শান্তি স্কুল নগ'লে চাওকচোন আইতাকৰ ৰুমত গৈ আইতাকৰ মোবাইলটো চাই আছে মানে হোৱা নাম নলয় খোৱা নাম নলয় দিনততো ভাত নাখালেই মুড়ি খাম বুলি ক'লে মুড়ি আকৌ দোকানৰ পৰা কিনি আনি দিয়া হৈছে অকণমান খালে এতিয়া আজি আকৌ আমি ওলাইছোঁ অকণমান মেলি চোৱা বোলে মানে দেৰিয়ে হ'ল গম পাইছেনে আৰিয়া যে ইমান বেমাৰ আজাৰ হৈ থাকে পানী অকণমান বোলো জৰাই আনো এইবুলি ওলাই গৈছোঁ মানে আগতে আমি সৰু থাকোঁতে লোকৰ ঘৰলৈ গ'লে নিজৰ ঘৰততো ঠাণ্ডা থাকোঁ লোকৰ ঘৰত গ'লে যে মাত এটাও নামাতোঁ কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে একদমেই সেইবোৰ নকৰে দেই চাওকচোন তাতো উৎপাত কৰি আছে আৰু ধুনীয়া বস্তু এটা দেখুৱাম চাওক আমাৰ ঘৰৰ ইমান বৃহৎ গছজোপাত আম নালাগিলে কিন্তু এই চাওকচোন আম গছজোপাত ইমান তলতে আম লাগিছে মোৰ ইমান ভাল লাগিছে মানে কিছুমান ধুনীয়া ধুনীয়া দৃশ্য মানে মই অকলেনো কিয় সোৱাদ লওঁ চবকে দেখুৱাম বুলিয়ে দিলোঁ ভাল লাগি যায় ন মই মানে খোৱাতকৈ কিন্তু চাইহে ভাল পাওঁ আৰু আজিকালি চাবচোন মানুহে মানুহক নিবিচাৰে অকল মোবাইলটোৱে বিচাৰে এইগৰাকীও এতিয়া মোবাইলত ব্যস্ত মানুহজনেও ব্যস্ত কিন্তু ছোৱালীজনীয়ে গাড়ীখন লৈ খেলি আছে তাৰ পৰা আহি লৈ চাহ তাহ খালোঁ ছোৱালীয়ে বোলে এয়া মুড়ি খাই বোলে মুড়ি আৰু গাখীৰ খাইছে ভাত খোৱা নামেই নাই দিনত নাখালি তাৰপিছত ময়ো মানে টনচিল হৈছে যে অকণমান হজমলা খাই দিছোঁ তাৰপিছত এইফালে ছোৱালী খাই আছে দেই মই মানে কাঢ়িছোঁ যে মোৰ ছোৱালী মানে লোকক কেয়াৰ লোৱাত বহুত ভাল জানেনে এইফালে পানী বটলটো আনি দিছে ইমান কেয়াৰ লয় মানে কি ক'ম মানে একদম কাঢ়িলেই হ'ল আৰু কেতিয়াবা মই আপোনালোকক দেখাম চাবচোন কাঢ়িলেই তাই পানী বটলটো আনি দিয়ে ভয়ে খায় মানে তাৰপিছত তাই ক'লে বোলে মা লিখিম বোলে সেইটোও হয় স্কুলততো লিখাই আছে সেইকাৰণে মই বোলো তাইনো কিয় পিছ পৰি থাকক ময়ো বোলো ঘৰতে লিখাওঁ এ বি কেইটাটো চিনি পোৱা হ'লেই লিখিব পৰা হ'ল আজি বোলো চিটোকে লিখাওঁ এইবুলি তাইক মই লিখিবলৈ দিছোঁ আৰু এইখিনি কথা আপোনালোকে এতিয়া ধুনীয়াখিনি দেখিছে মাথাটোতো খায়ে থাকে বাৰু সেইটো খাবই বাৰু একো নাই আৰু আৰিয়াই যিমানেই যি নহওক গোটেই ঘৰখনৰ মানুহৰ মাজত মোকহে বেছিকৈ মানে আমনি কৰে জানেনে কেতিয়াবা বৰ একদম মানে খং উঠি যায় এইফালে চুলি তুলি বান্ধি দিছোঁ ধুনীয়াকৈ লিখি আছে সময়ৰ লগে লগে চব চলি যাব মাত্ৰ নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব